আমাৰ মাজত উপস্থিত আছে যোৰহাট পৌৰসভাৰ সভানেত্ৰী লক্ষ্মী খাই এটি স্মাৰকৰ এটা কম্বৰ আমাৰ যোৰহাট অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠক বৰেণ্য ব্যক্তিসকল মোৰ সকলো মৰমৰ ছাত্ৰ ছাত্ৰী আৰু খেলুৱৈসকল ৰাইজ সাংবাদিক বন্ধু বান্ধৱসকল আজি আমাৰ কাৰণে সুখৰ আৰু গৌৰৱৰ দিন আমি আজি আহি খেল মহাসংগ্ৰামৰ শেষ প্ৰতিযোগিতা জিলা ভিত্তিত আজি অনুৰোধ আমি আৰম্ভ কৰিবলৈ সুখী হৈছোঁ আমাৰ অহা ২৬ তাৰিখৰ পৰা এইখন ষ্টেডিয়ামতে ভেটাৰানৰ কম্পিটিশ্যন আছে তেখেতসকলে ফিল্ডখন বহু দিনৰ আগতে বুক কৰাৰ কাৰণে আমি তেখেতসকলক সহায় কৰিবৰ কাৰণে আমাৰ এই জিলা ভিত্তিক আমাৰ এইখন কিছুদিন আমি আগুৱাই দিলোঁ আমাৰ 4টা বিধানসভা সমষ্টিত প্ৰথম আমাৰ 90টা বিধানসভা সমষ্টি 4খন ULBৰ পৰা আমাৰ ল'ৰা ছোৱালীয়ে ভালদৰে খেলা ধূলা কৰিলে তাৰপিছত আমি সমষ্টি আপোনালোকে দেখিছে যোৰহাট তিয়ক মৰিয়নি আৰু তিতাবৰ এই গোটেইকেইটা সমষ্টি ভিত্তিক খেলা ধূলা হ'ল ইয়াৰ পিছত আমি সমষ্টিৰ পৰা আমি এটা টীম বনাই প্ৰতি সমষ্টিৰ ভাল টিম আমি বনাই আজি এটা জিলা ভিত্তিত খেলা আৰম্ভ হ'ব অহা 24 তাৰিখলৈকে আমি এই খেলাখিনি এটা ৰাখিম অহা 24 তাৰিখে মই সকলোকে আজি নিমন্ত্ৰণ জনালোঁ 4টা বজাত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি খেল সমাপনৰ কাৰ্যসূচী কৰিম সেইদিনাখন 19 বছৰ অনুৰ্ধৰ ফুটবল খেলৰ ফাইনেলখন হ'ব আৰু নৈশ লোকত হ'ব আমি কিছু কাৰ্যসূচী আমি ৰাখিছোঁ আমি চেষ্টা কৰিম অলপ আকৰ্ষণীয় আমি কাৰ্যসূচী আমি ৰাখিবলৈ চেষ্টা কৰিম আমি আশা কৰিছোঁ যোৰহাট আমাৰ জিলাৰ বিভিন্ন অঞ্চলত যি ক্ৰীড়া সংগঠক আৰু খেলুৱৈসকলে গোটেইখিনি ইয়াত আহি তেখেতসকলে উপভোগ কৰিব ইয়াৰ পিছত অসমৰ 5 ঠাইত ষ্টেট লেভেলত খেলা হ'ব এঠাইত খো-খো হ'ব এঠাইত ফুটবল হ'ব ভলীবল হ'ব এঠাইত এথলেটিক্স হ'ব মই খেলুৱৈসকলক এটা কথা কৈছোঁ যি ফুটবল খেল খেলিব তেওঁ কিন্তু ষ্টেট লেভেলত এথলেটিক্সলৈ আহিব তেওঁ নোৱাৰিব কাৰণ 5টা বেলেগ ভেন্যুত হ'ব সেই গোটেইখিনি আমাৰ যিসকল এডমিনিষ্ট্ৰেশ্যনত শিক্ষাৰ মানুহ আছে DSO গোটেইখিনি চাই ল'ব ফুটবল টিমটো হয়তো কাৰ্বি আংলঙত হ'ব ভলীবল টিমটো হয়তো ডিব্ৰুগড়ত হ'ব এথলেটিক্সখিনি হয়তো গুৱাহাটীত হ'ব গতিকে এই বস্তুখিনি আমি গোটেইখিনি আমি চাই ল'ব লাগিব প্ৰচণ্ড ৰোড মাননীয় জিলাধ্যক্ষ ডাঙৰীয়াই সুন্দৰভাৱে আদৰণি ভাষণ ইতিমধ্যে আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যি অভিলাষী পদক্ষেপ সকলোৱে আমি জ্ঞাত হৈছোঁ মোৰ বয়স 45 মাহ পাৰ কৰিবলৈ লৈছোঁ মই সৰুৰ পৰাই খেলৰ লগত জড়িত যোৰহাট কাছাৰী মৈদামত খেলা যোৰহাট ষ্টেডিয়ামত খেলা আৰু এই বাল্যকালৰ মহাবিদ্যালয় কালৰ এই সময়ৰ পৰা পাৰ কৰি বিভিন্ন সময়ত বিভিন্ন চৰকাৰ পালোঁ মুখ্যমন্ত্ৰী পালোঁ কিন্তু বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত নৱপ্ৰজন্ম আমাৰ উঠি অহা খেলুৱৈসকলক উদগনি দিয়া আৰু তেওঁলোকক সাহস দি তেওঁলোকক ক্ৰীড়াৰ লগত জড়িত ৰাখি সুস্বাস্থ্যৰে তেওঁলোকৰ জীৱন আগুৱাই নিয়াৰ যিটো প্ৰয়াস শলাগ ল'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে এজাৱৰী হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা খেলুৱৈসকল নিশ্চয় তোমালোকে মনতে বিভিন্ন চিন্তা মনলৈ ভাৱ আহিছে আমি কিমান দূৰ আগুৱাই যাব পাৰিম কোনো এজনে আৰম্ভণিত কোনো হয়তো হঠাৎ সাফল্য পোৱা নাই হিমা দাসৰ যদি তোমালোকে কাহিনী শুনা যদি লাভলীনা বৰগোহাঁই যদি কাহিনী শুনা বেছি দূৰলৈ নগৈ অম্লান বৰগোহাঁই আমাৰ লাডুগড়ৰ যোৰহাটৰে এজন সন্তান তেওঁ সাফল্যৰ যদি কাহিনী শুনা তেনে তোমালোকে অনুভৱ কৰিবা যে এটা যাত্ৰা আৰম্ভণি তেনেকৈ তোমালোকৰ দৰে বয়সত কৰিছে আৰু কিন্তু আজি ভাৰতৰ হৈ খেলিবলৈ তেওঁলোকে সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় তেওঁলোকে খেলুৱৈ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে তোমালোকৰ এইটো আৰম্ভণি মই আশা ৰাখিছোঁ এই যাত্ৰা তোমালোকৰ খুব শুভ হ'ব কিছুমান যি সাৱধানতা অৱলম্বন কৰিব লাগে যি আমি খাব নালাগে সেই নোখোৱা আমি সামগ্ৰীবোৰ ত্যাগ কৰিব লাগিব আৰু লগতে আমি অনুশীলন আমি অটুট ৰাখিব লাগিব আৰু মোৰ বিশ্বাস
তোমালোকে এনেধৰণে জগত জিনিব পাৰিব আৰু আমাৰ এই প্ৰতিযোগিতা আজি কোনোবা হয়তো সাফল্য হ'ব পাৰে এই তিনিদিনীয়া আমাৰ প্ৰতিযোগিতাত কোনোবা হয়তো সাফল্য নহ'ব পাৰে কিন্তু অহা বছৰ আকৌ এটা সুযোগ তোমালোকে পাবা সেইকাৰণে এই আৰম্ভণিত তোমালোকে সাফল্য লৈ শিকিব চেষ্টা কৰিবা আৰু আগুৱাই যাব চেষ্টা কৰিব আৰু যিসকলে মেডেল লাভ কৰিব যোৰহাট জিলা হৈ আজি এই প্ৰতিযোগিতাৰ পৰা বাছনি হ'ব মই আশা ৰাখিছোঁ আৰু তোমালোকে চিন্তা কৰিবা যে যোৰহাট জিলাৰ নাম কেনেকৈ উজ্বলাই তুলিব পাৰোঁ জিলিকাই তুলিব পাৰোঁ তাৰ কাৰণে তোমালোকে কষ্ট ত্যাগ স্বীকাৰ কৰিব মই তোমালোকৰ পৰা জানিব বিচাৰিছোঁ তোমালোকৰ জোচ ঠিকে আছেনে How is the Josh? How is the Josh? How is the Josh? বঢ়িয়া মই সকলোকে পুনৰবাৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই পদক্ষেপেৰে আজি ভৱিষ্যতৰ দিনৰ আমাৰ নৱপ্ৰজন্ম আমাৰ সন্তানসকলক তেওঁলোকক সুন্দৰ এটি পৰিৱেশেৰে সুন্দৰ এটি তেওঁলোকৰ সুস্থ শৰীৰে তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব সকলোকে শুভেচ্ছা জনাই আজি খেল মহাৰণৰ যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতা শুভ অৰ্জন কৰিছোঁ বুলি ঘোষণা কৰিলোঁ ধন্যবাদ